বাট এতিয়া কঠিয়াখিনি নাপাৰিলো কাৰণ বৰষুণ পৰি আছে। हाय हाय इतना सुकून খুৰে ভাল ওই ওই ভাইও শাবাশ বেটা। আপোনালোকে এতিয়া যিজন কাকাৰ লগত মোক কথা পতা দেখিলে সেই কাকাজনে ৭৫ বছৰ বয়সতো চাওক তেখেতে খেতি কৰি আছে। बात तो सही है। हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल AH Vlogs and Travels। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ বেয়া চলিছে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ সকলো সকলোৰে ভাল পাব। তো গাইস সিদিনা যে হাল মাৰিছোঁ যিটোৰ মাটিত আজি ফাইনেলি কঠীয়া পাৰিবলৈ ওলাইছোঁ। আপোনালোকে মোৰ পিছফালে দেখি আছে কাম চলি আছে একদম পুৰা। এতিয়া ধুনীয়াকৈ কঠীয়া তুলি দুডৰাত লু উঠালোঁ। আপোনালোকে মোৰ পিছফালে চাগে লু দেখি আছে, লু উঠাই আছোঁ ধুনীয়াকৈ। লুখিনি উঠাই হোৱাৰ পিছত বিৰিয়া দি ধুনীয়াকৈ সমান কৰিম, তাৰপিছত কঠীয়া পাৰি দিম। গতিকে আপোনালোকে আজিৰ ভিডিঅ'টো চাই থাকক আৰু যদিহে সিদিনা আগৰ ভিডিঅ'টো চোৱা নাই হাল বোৱা ভিডিঅ'টো ডেছক্ৰিপশ্যনত মই লিংকটো দি থ'ম, আপোনালোকে সেইটো চাই ল'ব। কিন্তু এইটো ভিডিঅ' চোৱাৰ পিছতহে চাব। গতিকে বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক এইবোৰ লু উঠোৱা কাৰ্যসূচী চলি আছে, কাম চলি আছে। এয়া লু উঠাইছোঁ, উঠাই মানে এতিয়া অকণমান মানে অলপ ভিডিঅ' কৰি আছোঁ, আকৌ কামত লাগি যাম। মানে কেমেৰা ধৰা মানুহ নাই যে সেইকাৰণে নিজে চব কৰিবলগীয়া হয়। আৰু এইফালে এই খুৰাজনেও আজি পেলাব, এয়া তেওঁ লু উঠাই আছে। ঠিক এনেদৰে আমাৰ কামখিনি আজি চলি থাকিব। গতিকে আপোনালোকে চাই থাকক। ফাইনেলি এডৰা লু উঠাই কমপ্লিট হৈ গ'ল। এতিয়া তাৰপিছত মই যোনডৰাত আছোঁ সেইডৰা উঠাই হৈ গ'ল। তাৰ পিছফালে যিটো ডৰা আছে সেইটো এতিয়া উঠাম। উঠাই হ'লে দুইডৰা একেলগে সমান কৰিম বিৰিয়া দি, তাৰপিছত কঠীয়াটো পাৰি দিম। সঁচা কথা ক'বলৈ গ'লে মানে দেউতা থাকিলে ভিডিঅ'টো কৰি লাজ লাগে। এতিয়া দেউতা ঘৰলৈ গৈছে গৰু খীৰা বুলি, মানে এই চিকতে মানে ভিডিঅ'টো বনাই থৈ দিছে। মানে অ কাকা কঠীয়া কেতিয়া পাৰিব? আজি নাপায়, আজি পেলাই দিওঁ বোলো, মানে পেলাই দিওঁ আৰু বতৰটো আৰু সদায় তেনেকৈ দিয়ে থাকে ন, বতৰৰ কাৰণে ৰৈ আৰু লাভ নাই। মানুহে পেলাই দিলে ধৰি লওক আৰু 2 সপ্তাহ আছে ট্ৰেইনিং। 2 সপ্তাহৰ পিছত ধৰি লওক ছুটি দিব, ঘৰলৈ আহিব। ঘৰলৈ অহাৰ পিছত 3 মাহ মানে হেৰি হ'ব, 3 মাহ মানে এক্সাম হ'ব। 3 মাহ ট্ৰেইনিং এক্সাম মানে এইখিনি হ'ব। এইখিনি কৰোৱাৰ পিছত তাৰপিছত 3 মাহ পিছতহে পষ্টিং হ'ব। নাই এবছৰ নহয়, 2 সপ্তাহ পিছততো ছুটিয়ে দিব, তাৰপিছত আৰু 3 মাহ। कौन है ये लोग? সেইকাৰণে আপোনাৰ এতিয়া বয়স কিমান হৈছে? 75। 75 বছৰৰ বয়সতে আপুনি খেতি কৰি আছে ন? 75 এই গৰুৱে পেলাই নহ'লে মই অৰ্ডাৰ নিশাৰ বস্তু আলু কাটি পূজা কৰি গৰুৱে পেলাই এইখিনি চব দিব হাৰ্ডিত কষ্ট কৰিব। এতিয়া আমি হাৰ্ডিত কষ্ট কৰিব, আমাৰ ভাল হোৱা দিন নাই নাই। সেই বিষয়তে আমি যাব লাগিব। আপোনালোকে এতিয়া যিজন কাকাৰ লগত মোক কথা পতা দেখিলে সেই কাকাজনে ৭৫ বছৰ বয়সতো চাওক তেখেতে খেতি কৰি আছে। মানে চাওক খেতি মানে ভাল পায় খেতি কৰি। আমাৰ মানুহবিলাক মানে খেতি বাতিৰ লগতে জড়িত। আৰু এই কাকাজনক যে একদম মানে মই সৰুৰ পৰা, মই বুলিয়ে নহয় আমাৰ দাদাই বাইদেৱে আমাৰ দেউতাহঁতে একদম সৰুৰ পৰাই পাই আহিছে। তেওঁ আমাৰ একদম আমাৰ নিচেই কাষতে আমাৰ ঘৰ, খুব মৰমীয়াল হয়, খুব ভাল পায় আমাক। আমিও তেওঁলোকক ভাল পাওঁ, বহুত শ্ৰদ্ধা কৰোঁ তেওঁক। একদম মানে পঢ়া শুনা পালে বহুত ক্ষেত্ৰত মানে আমাক তেওঁ টকা পইচা দি সহায় কৰিব নোৱাৰিলেও নিজৰ কথাষাৰ দি মানে বহুত সহায় কৰিছে। কিন্তু মানে আজীৱন মানে তেওঁৰ চিৰকৃতজ্ঞ কামনা কৰিলোঁ। अरे आम्ही हिगू खैर ना आस्था गुटी गान सीन देव ना आगे। अच्छा आगे सीनटा दिले 6 मिनिट समय লাগবো, পানি বাদে যাইব, সারা দিন যাইব পানি। তো এইফালে পুরা কাম চলি আছে। মই এতিয়া কেমেৰাটো অফ কৰো আৰু কামত লাগো। আৰু এইফালে খুৰাজনে জলপান খাই আছে। বায়ু আহি আছে। এতিয়া এই দৰটো হাল মাৰিব। কালি মানে হাল মাৰা নাছিল যে। ঐ ঐ বায়ু বাইগান মার মার হালকে মারিবি, কান ফালিম। क्या बोला तूने? পুরা ডবাই দিবি, ডবাই দিবি।
আপোনালোকে নিশ্চয় দেখিছে আমি এতিয়া লো উঠাই আছোঁ লো উঠোৱা কামটো চলি আছে তাৰপিছত আমি সমান কৰিম তো গাইজ অথনি মোৰ লগত যিজন কাকাই কথা পাতিছিলে সেই কাকাজনে মানে যেতিয়া আমি মানে মেট্ৰিক পৰীক্ষাৰ কাৰণে পঢ়ি আছিলোঁ বা হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে পঢ়ি আছিলোঁ বা যেতিয়া আমি ক্লাছ 5, 6, 7 মানে একদম সৰুৰ পৰা যেতিয়া আমি পঢ়ি থাকোঁ ন মাজে মাজে সন্ধিয়া সন্ধিয়াতে আমাৰ ঘৰলৈ আহি মানে খবৰ লয় যে আমি পঢ়িছোঁ নে নাই মই পঢ়িছোঁ নে নাই বা দাদাই পঢ়িছে নে নাই বা বাই পঢ়িছে নে নাই বা ভাইটিহঁতে পঢ়িছে নে নাই মানে সেয়াই হৈছে ভাল পোৱা সেয়াই হৈছে মৰম ইয়াৰ বিনিময়তো তেওঁৰ একো লাভ নহয় যিহেতু আমাৰ খবৰ লয় যে আমি পঢ়িছোঁ নে নাই পঢ়া আমি পঢ়িলেও বা নপঢ়িলেও তেওঁতো একো আহে নাযায় ন কাৰণ আমি পঢ়ি শুনি কিবা তেওঁক দি দিম নেকি কেতিয়াও নিদিওঁ আৰু সেইটো দিব পৰা বস্তুও নহয় জ্ঞান বিলাব পাৰিম বেলেগক কিন্তু মোৰ জ্ঞানখিনি মই তেওঁক দিব নোৱাৰিম তথাপিও তেওঁ আহি আমাৰ ঘৰত এবাৰ আমাৰ খবৰ লয় বা আমাৰ কথা ভাবে বা যেতিয়া আমি মেট্ৰিক পাছ কৰিছিলোঁ আমাৰ ঘৰলৈ আহিছে এইবাৰ যেতিয়া আমাৰ ভাইটিৰ ৰিজাল্ট দিছিলে মেট্ৰিকৰ একদম লগে লগে তেওঁ চাৰিআলিত আছিলে ঘৰত নাছিলে খবৰ শুনিয়ে তেওঁ আমাৰ ঘৰলৈ আহিছে একদম আহি ধুনীয়াকৈ আশীৰ্বাদ দি থৈ গৈছে এতিয়া সি কলেজ গৈ আছে তাক মানে সদায় য'ত পায় মানে আশীৰ্বাদ দিয়ে ঘৰলৈও মাতি নিয়ে কেতিয়াবা তেওঁ আমাৰ ঘৰলৈও আহে মানে এয়াই হৈছে মানে মৰম ভাল পোৱা মিলা প্ৰীতি এনাজৰীৰ বান্ধোন এনেদৰে সকলোৱে আমি এনাজৰীৰ বান্ধোৰে একতাৰ বান্ধোন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলিজুলি থাকিব লাগিব কিছুমান মানুহ আছে এনেই হিন্দু মুছলিম কিবা কিবি আং বাং কৰি থাকে মই সেইটো একদম বেয়া পাওঁ মোৰ কথা হৈছে যদি মোৰ লগত তুমি ভাল তুমি কি জাতিৰ আই ডোণ্ট কেয়াৰ ইট মই সেইটো কেতিয়াও বিচাৰ নকৰোঁ মানুহজন হিন্দু নে মুছলিম নে খ্ৰীষ্টান নে কিবা আৰু মই সেইটো ভালো নাপাওঁ আমি নতুন প্ৰজন্ম হয় গতিকে আমি এইবোৰ কথা এৰাই চলিব আৰু আজি বৰ্তমান কিমান 2024 এইবোৰ আৰু এৰিব লগা হ'ল আমি সকলো ভাই একেখন দেশৰে সন্তান আমি লাষ্টৰ দেশৰ সন্তান আমি নিজকে লৈ গৌৰৱ কৰিব লাগে এই আগত ট্ৰেক্টৰখন ফচি গ'ল নেকি যাওঁচোন গতিকে আমি নিজকে লৈ গৌৰৱ কৰিব লাগে যে এনেকুৱা এখন দেশত জীয়াই আছোঁ য'ত নেকি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে সমান অধিকাৰ আমি পাব লাগে আৰু পোৱাও হৈছে কিন্তু কিছুমান ক্ষেত্ৰত পোৱা নাই বাৰু সকলোৱে কিন্তু পাব লাগে গতিকে এয়া আছিলে আমাৰ গাঁৱলীয়া জীৱনৰ এটি পৰিৱেশৰ এটা মনোমোহা দৃশ্য খুৰী ভাল হা তাকে এনেই ভিডিঅ' এটা কৰি থৈছোঁ কেতিয়াবা বুঢ়া হ'লে চাব পাৰিম ন দিয়ক কাইলৈ DY36ত এইটো আপোনাৰ ভিডিঅ'টো পাই যাব একদম ব্লগ বনাই আছোঁ যে ওচৰৰ খুৰা খুৰীসকলে চাই মানে হাঁহিছে মানে আগতে কেতিয়াবা তেনেকৈ ব্লগ শ্লগ বনোৱা নাই বা সিহঁতেও বনোৱা দেখা নাই গতিকে ভাবিছে মানে কেমেৰাটো লৈ মানে কি কৰি আছে ভাবি আছে একো নাই বাৰু আৰু মোৰো একচুৱেলি সঁচা কথা ক'বলৈ গ'লে এনেকুৱা পৰিৱেশত ভিডিঅ' বনাবলৈ লাজেই লাগে কিয়নো মানে মানুহে ব্লগ বস্তুটো কি বুজি নাপায় ন আমাৰ এইখিনি মানুহে পায় মানে নতুন প্ৰজন্মখিনিতো পায় কিন্তু তেওঁলোক আগৰ জেনেৰেশ্যনৰ মানুহ ন গতিকে তেওঁলোকে অকণমান কম পায় গতিকে তেওঁলোকক বুজাবলৈ অকণমান দিগদাৰ ফাইনেলি লো উঠাই হৈ গ'ল এতিয়া বিৰিয়া আনি ধুনীয়াকৈ সমান কৰি কঠীয়া পাৰি দিম এটুপ দুটুপ বৰষুণো পৰি আছে লোখিনি সমান কৰি হৈ গ'ল বাট এতিয়া কঠীয়াখিনি নাপাৰিলোঁ কাৰণ বৰষুণ পৰি আছে বৰষুণ পৰি থাকিলে মানে কঠীয়া পাৰোঁতে অলপ প্ৰব্লেম হয় কঠীয়াখিনি আবেলি পাৰিম মানে ধানখিনি আবেলি সিঁচিম কঠীয়া নহ'লে কাইলৈ ৰাতিপুৱা পাৰিম কিয়নো অকণমান প্ৰব্লেম আৰু যদি এতিয়া মানে মই ঘৰলৈ আহিছোঁ ঘৰলৈ আহি গা পা ধুই ওলাই আহিছোঁ অকণমান মই বামুণগাঁও যাম মানে তাত মানে মোৰ বিশেষ কাম এটা আছে গতিকে কাম এটাৰ কাৰণে মই তালৈ গৈ আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক গাড়ী মটৰ আহি থাকে না অকণমান দিগদাৰ হয় মানে এতিয়া চাওক আপোনালোকে চব মোৰ পিছফালে বৰষুণ দি আছে ইয়াত পিছফালে গাড়ী গৈ আছে বৰষুণ দি আছে মই গছজোপাৰ তলত মানে ৰৈ আছোঁ
ব্ৰেকাৰ দিছে কিন্তু ন দিছে মানে ধামাকা শিখতে हाय हाय इतना सुकून কঠিয়া পাৰি হৈ গ'ল কালি আবেলিয়ে পাৰিলোঁ মানে যেহেতু কালি কলেজলৈ গৈছিলোঁ সেইকাৰণে মানে বাকী ভিডিঅ'খিনি বনাব নোৱাৰিলোঁ আৰু দেখুৱাব নোৱাৰিলোঁ মোৰ পিছফালে আপোনালোকে দেখিছে ধুনীয়াকৈ কঠিয়াডৰা পাৰা হৈ গ'ল এতিয়া খালি ছাইডত মানে বেৰখিনি দিব লাগিব যিহেতু গৰু ছাগলী উৎপাত বেছি ন গৰু ছাগলীয়ে গছকিব বা খাব নোৱাৰাকৈ বেৰখন দিব লাগিব এইটোৱে আছিল মানে আমাৰ কঠিয়াতলি আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল